ছয়গাঁও নিৰ্বাচনী প্ৰচাৰ চলাইছে ৰাহুল গান্ধীয়ে। কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ ৰাহুল গান্ধীৰ। তাৰ পাছত বৰক্ষেত্ৰীত দিগন্ত বৰ্মনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে। ছয়গাঁৱৰ প্ৰীতিপুৰ মিলন পথাৰত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভাত কা আন্দোলনক শ্বহীদক স্মৰণ কৰি দীপাঞ্জল দাসৰ বলিদান অথলে যাব দিব নোৱাৰি বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে। आज असम में उन्हें रोजगार नहीं मिल सकता। बीजेपी रोजगार देने की कोशिश नहीं करती, इन युवाओं की मदद करने की कोशिश नहीं करती, इन युवाओं को सपना पूरा नहीं करने देती, उल्टा असम पर आक्रमण करती है। सीएए असम पर आक्रमण है। यह सिर्फ एक कानून नहीं है, यह आपके इतिहास पे, आपकी हिस्ट्री पे, आपकी भाषा पर, आपके भाईचारे पर आक्रमण है। इसलिए हम इसको रोक रहे हैं। दूसरी गारंटी कहती है कि हम 5 लाख युवाओं को नौकरी रोजगार देंगे। नरेंद्र मोदी जी ने नोटबंदी की, आपके जेब में से पैसा निकाला, जीएसटी लागू की, आपके जेब में से पैसा निकाला। अब ये नए 3 कानून लाए हैं, कृषि के कानून, पूरे कृषि के सिस्टम को नष्ट कर रहे हैं। जो किसानों का है वो उनके जेब में से निकालने की कोशिश कर रहे हैं। मैं आपसे पूछना चाहता हूं, नोटबंदी, जीएसटी, किसान के कानून में उन्होंने आपके जेब में से पैसा निकाला, आपके जेब में पैसा बीजेपी ने कब डाला? कभी डाला आपके जेब में पैसा? 1 रुपया दिया आपको? नहीं। जो छोटे बिजनेस, मिडिल साइज बिजनेस असम को रोजगार देते थे, उनको नरेंद्र मोदी जी ने जीएसटी लागू करके, नोटबंदी करके खत्म कर दिया। और आज असम में यह हालत है कि असम के युवाओं को रोजगार नहीं मिल सकता। इसलिए हमने यह गारंटी दी है। हम गारंटी करके कह रहे हैं कि हम सिर्फ सरकारी नौकरी नहीं देंगे, हम प्राइवेट सेक्टर को एक बार फिर चालू कर देंगे। कैसे करेंगे? आपको पैसा देकर 2000 रुपए हर महीने हम असम के हर हाउसवाइफ को देंगे। महिला सम्मान 200 यूनिट फ्री बिजली के हम हर परिवार को असम में देंगे। নিৰ্বাচন সভাত অংশগ্ৰহণৰ পূৰ্বে মা কামাখ্যাৰ আশীষ লয় ৰাহুল গান্ধীয়ে। পুৱাৰ ভাগতে কামাখ্যা ধামত উপস্থিত হয় আৰু তাত কিছু সময় তেওঁ কটায়। মা কামাখ্যাৰ আশীষ লোৱাৰ পাছত তেওঁ ছয়গাঁৱলৈ বুলি ৰাওনা হয়। আৰু সেই সময়ছোৱাত আমি দেখিবলৈ পাইছিলোঁ যে তাত যিসকল ভক্ত আহিছিল পুৱাৰ ভাগতে কামাখ্যা ধামলৈ বুলি, তেওঁলোকেও ৰাহুল গান্ধীক কাষতে পাই তেওঁৰ সৈতে মত বিনিময় কৰাও দেখিবলৈ পোৱা যায়। কণ কণ শিশুৰ সৈতেও ৰাহুল গান্ধীয়ে কিছু সময় কটোৱাও দেখিবলৈ পোৱা যায়। আৰু কণ কণ শিশুৰ সৈতে বাৰ্তালাপ কৰে ৰাহুল গান্ধীয়ে। কামাখ্যাত পূজা অৰ্চনা কৰি কণ কণ শিশুৰ সৈতে বাৰ্তালাপ কৰাও দেখিবলৈ পোৱা গ'ল। আমি কৈছোঁৱেই যে কিছু সময় তেওঁ কামাখ্যা মন্দিৰত কটায়, কাৰণ কালিয়ে তেওঁ যিহেতু ৰাজ্যলৈ আহিছিল, কিন্তু বতৰ বেয়া হোৱাৰ বাবে থাকি যাবলগীয়া হ'ল। গতিকে সেই আজি পুৱাৰ ভাগতে কামাখ্যা ধামত উপস্থিত হয়। আৰু এয়া আমি সেই মুহূৰ্তৰ কিছু দৃশ্যাংশ দেখুৱাই গৈছোঁ। এফালে কটকটীয়া নিৰাপত্তা ব্যৱস্থাত, আনহাতে দেখিবলৈ পোৱা গৈছে কিছু ভক্ত তাত আছে, তেওঁলোকৰ কণ কণ শিশুসকলৰ সৈতে বাৰ্তালাপ কৰিছে ৰাহুল গান্ধীয়ে। 5 गारंटीज दी हैं, आप उनको जानते हैं, ठीक है? वो हमारा इलेक्शन का मेन मुद्दा है। हमने जहां भी हमने कुछ कहा है, हम बीजेपी नहीं है। छत्तीसगढ़ में हमने कहा था कर्जा माफ करेंगे, करा।
पंजाब में कहा था करा, कर्नाटक में कहा था करा, जो हम कहते हैं करेंगे। जो टी गार्डन वर्कर्स हैं, आप एक बात याद रखिए, 365 गारंटी। ভাৰতীয় বায়ু সেনা সংযোজন ঘটিব 3খন নতুন ৰাফেল যুদ্ধ বিমান। আজি পুনৰ ভাৰতলৈ আহিব 3খনকৈ ৰাফেল যুঁজাৰু বিমান। সন্ধিয়া 7 বজাত গুজৰাটত অৱতৰণ কৰিব ৰাফেল বিমানে 3খনে, আৰু ৰাফেল 3খনে আম্বালাৰ গোল্ডেন এৰ' স্কোৱাড্ৰনত অৱতৰণ কৰিব। ফ্ৰান্সৰ পৰা পোনে পোনে আম্বালালৈ আহিব 3খনকৈ ৰাফেল। সংযুক্ত আৰৱ ৰাষ্ট্ৰৰ আকাশতে ভৰাব ইন্ধন যুদ্ধ বিমান 3খনত। পুনৰ এবাৰ কৈছো, ভাৰতীয় বায়ু সেনাত সংযোজন ঘটিব 3খনকৈ নতুন ৰাফেল যুদ্ধ বিমানৰ। আজি পুনৰ ভাৰতলৈ আহিব 3খন ৰাফেল যুদ্ধ বিমান। সন্ধিয়া 7 বজাত গুজৰাটত অৱতৰণ কৰিব ৰাফেল 3খনে। ৰাফেল 3খনে আম্বালাৰ গোল্ডেন এৰ' স্কোৱাড্ৰনত অৱতৰণ কৰিব, আৰু ফ্ৰান্সৰ পৰা পোনে পোনে আম্বালালৈ আহিব 3খনকৈ ৰাফেল যুঁজাৰু বিমান। সংযুক্ত আৰৱ ৰাষ্ট্ৰৰ আকাশতে ভৰাব ইন্ধন যুদ্ধ বিমান 3খনত। কাইলৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। দৰং জিলাৰ 4টা সমষ্টিক্ৰমে মঙলদৈ, কলাইগাঁও, চিপাঝাৰ আৰু দলগাঁও সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন। 4 সমষ্টিত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে ইতিমধ্যে দৰং জিলা প্ৰশাসন সাজু হৈছে। দৰং জিলাত আছে মুঠ 1201টা ভোট কেন্দ্ৰ। নিৰ্বাচন আয়োগৰ নিৰ্দেশ ক্ৰমে কভিড প্ৰটকল মানি সাজু হৈছে দৰং জিলা প্ৰশাসন। দৰং জিলাৰ মঙলদৈ আৰু চিপাঝাৰৰ দুৰ্গম অঞ্চলত আছে কেইবাটাও ভোট কেন্দ্ৰ। মঙলদৈৰ 37টা আৰু চিপাঝাৰৰ 16টা দুৰ্গম অঞ্চলত থকা ভোট কেন্দ্ৰলৈ আগতীয়াকৈ ৰাওনা হৈছে পলিং আৰু প্ৰিজাইডিং বিষয়াসকল। ভোট কেন্দ্ৰসমূহত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। নৱজ্যোতি মহন্তৰ প্ৰতিবেদন আগবঢ়াইছো। নিৰ্বাচন ইতিমধ্যে নিৰ্বাচন আয়োগ সাজু হৈ পৰিছে, আৰু দৰং জিলাৰ 4টাকৈ বিধানসভা সমষ্টিৰ প্ৰতিটো ভোট কেন্দ্ৰলৈকে ইতিমধ্যে যিসকল পুলিং প্ৰিজাইডিং বিষয়া আছে তেওঁলোকে যাবৰ কাৰণে সাজু হৈ পৰিছে। বহু লোক আছে যিসকল যাব। ক'ত ডিউটি কৰিছে? মোৰ ডিউটি পৰিছে ঔতলা হায়াৰ ছেকেণ্ডাৰী স্কুল। সকলো সামগ্ৰী লৈছোঁ। নাই এইটো প্ৰিজাইডিং আহি পোৱা নাই, আহিলে ল'ব পৰা যাব। তেওঁ মানে বৰষুণৰ কাৰণে বাটতে ৰৈ আছে। বতৰে কিছু বাধা, অলপ অসুবিধাৰ সন্মুখীন হৈছোঁ, বতৰৰ কাৰণে কিছু অসুবিধাৰ সন্মুখীন হৈছোঁ। আৰু আগতে কৰিছোঁ, বহুকেইবাৰ কৰিছোঁ, মানে ভালেই লাগিছে। মাত্ৰ বতৰে অকণমান অসুবিধা কৰিছে, এটাক বাহিৰে বেলেগ অসুবিধা আমি এতিয়ালৈ একো পোৱা নাই। যিহেতু এইবাৰ ক'ভিডৰ কিছু নীতি নিয়ম থাকিব, মাস্ক পৰিধান কৰাই হওক বা কিছু নিয়ম থাকিব, নিয়ম পালন কৰি যাব লাগিব। সেইটো শিকাইছে আমাক। সেইমতে মানে কৈছেও যে মেডিকেলৰ মানুহো তাত থাকিব, নিয়োজিত কৰিব, আৰু তেওঁলোকে আমাক সহায় কৰিব এই ক্ষেত্ৰত। আৰু আমিও যৎপৰোনাস্তি আমি চেষ্টা কৰিম, মানে ক'ভিডৰ নীতি নিয়ম মানি এই ভোট ল'বৰ কাৰণে আমি চেষ্টা কৰিম। কি কি সামগ্ৰী সকলো ল'লে? আমাৰ দেখাখিনিয়ে ল'লোঁ বাৰু। সকলো পৰীক্ষা কৰা যামেই এতিয়া। হয়, এইবাৰ মাস্ক পৰিধান কৰি ভোট ল'ব লাগিব। হয় হয়, আমি হ'ব সেইখিনি কৰিম বাৰু। কি কয়? আগত এই পিজ্জা হেৰিত কৰিছিলোঁ, এই পঞ্চায়তত। হয়, তেতিয়া নাছিল বাৰু এইবিলাক। দাদা ক'ত যাব? আমি দলগাঁও যাম। হয়, ইলেকশ্যন ঠিকে আছে, বাকী চব ঠিকে আছে, কিন্তু বতৰে অলপ বিঘিনি দিছে। আমাৰ কষ্ট হৈছে, কিছু কষ্ট হৈ যদি কিবা এটা আমেজো আছে আৰু সেইটো। ধন্যবাদ জনাইছোঁ এইসকল পুলিং প্ৰিজাইডিং বিষয়া। তেওঁলোকে কিন্তু দায়িত্ব সহকাৰে তেওঁলোকৰ দায়িত্ব পালন কৰিবৰ কাৰণে সাজু হৈ পৰিছে। আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইফালে সাজু হৈছে বৰাক উপত্যকা। কাছাৰৰ 7 সমষ্টিত প্ৰথমবাৰলৈ মহিলা পলিং বিষয়া। কোভিড প্ৰটকলৰ মাজেৰে অনুষ্ঠিত হ'ব ভোট গ্ৰহণ। পুৱা 7 বজাৰ পৰা বিয়লি 6 বজালৈকে অনুষ্ঠিত হ'ব ভোট গ্ৰহণ। ভোট গ্ৰহণৰ পূৰ্বে মক পোল হ'ব প্ৰতিটো কেন্দ্ৰত, আৰু প্ৰত্যেকটো ভোট কেন্দ্ৰতে থাকিব VVPAT ব্যৱস্থা থাকিব। গতিকে আমি সেয়া দেখুৱাই যাম। আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এনেধৰণে এতিয়া বৰাক সাজু হোৱা দেখিবলৈ পোৱা গৈছে। स्टेशंस हम लिए हैं, महिलाओं के लिए हम सेपरेट टाइमिंग्स भी दिए हैं आने के लिए, उनके लिए सेपरेट अरेंजमेंट्स किया जा रहा है, प्रायोरिटी दिया जा रहा है। एंड मोर इम्पोर्टेंटली विमेन पार्टीज जो है, पोलिंग पार्टीज जो पहली बार जाएंगे, बहुत ही एक्साइटेड है, बहुत नारी शक्ति के स्लोगन्स चला रहे हैं, तो माहौल बहुत फेस्टिव है। अदरवाइज ऑल्सो हमारा सबसे ज़्यादा पोलिंग स्टेशन भी है स्टेट में, तो उसी हिसाब से हमने अरेंजमेंट्स किए हैं। इस बार पोलिंग शुरू होगी 7 बजे से शाम को 6 बजे तक। तो सुबह जनरली 90 मिनट्स पहले हम मॉक पोल करते हैं, तो 5:30 से मॉक पोल शुरू होगा। वीवीपैट हर पोलिंग स्टेशन में रहेगा। हमने सेक्टर जोनल को एक्स्ट्रा भी दिए हैं। आप जो भी वोट पार्टी को करेंगे, उसी पार्टी का वीवीपैट में स्लिप भी निकलेगा।
উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত কাইলৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ডিফুটো কাইলৈ হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ভোট গ্ৰহণ কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে পলিং প্ৰিজাইডিং বিষয়াসকল আমাৰ সৈতে আছে ৰোহিত গগৈৰ সৈতে সংযুক্ত পোনপটীয়াকৈ ডিফুৰ পৰিৱেশ আমাক দেখুৱাব কাৰ্বি আংলঙৰ পৰিৱেশ আমাক দেখুৱাব আৰু বৰ্তমান কাৰ্বি আংলঙৰ প্ৰেক্ষাপট সন্দৰ্ভতো ৰোহিতে আমাক জনাব ৰোহিত গগৈ আপোনাৰ ওচৰলৈ আহিছোঁ হয় পাপৰি যিহেতু কাইলৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে যি আচলতে ৩৯টা সমষ্টিত নিৰ্বাচন হ'ব সেই নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি কৰি তুলিছে প্ৰশাসনে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ডিফু কলেজত আৰু ডিফু কলেজত ইয়াত তেওঁলোকে আচলতে কণ্ট্ৰল ৰুম কৰিছে আৰু এই কণ্ট্ৰল ৰুমত পুৱাৰে পৰা তেওঁলোকৰ যিসকল প্ৰিজাইডিং অফিচাৰ পুলিং অফিচাৰ নিৰাপত্তাৰক্ষী সেইসকলক ভোট কেন্দ্ৰসমূহলৈ তেওঁলোকে আচলতে পুৱাৰে পৰা ৰাওনা হৈছে আৰু ইতিমধ্যে আমি ডিফুৰ এই কলেজৰ চৌহদত যি আচলতে তেওঁলোক ৰাওনা হৈছে বা বিভিন্ন কৰ্তব্যত নিয়োজিত হৈছে সেইসকলক আমি দেখা পাইছোঁ আৰু আমি জনাৰ চেষ্টা কৰিম যিহেতু আপোনালোকে বিভিন্ন দায়িত্বত নিয়োজিত হৈছে কি ক'ব আপুনি নিৰ্বাচনৰ কিবা দায়িত্বত নিয়োজিত হৈছে আপুনি মই ৰিফ্ৰেছমেণ্ট চেলৰ দায়িত্বত আছোঁ বৰ্তমান হয় আৰু সকলো বস্তু বহুত ধুনীয়াকৈ হৈছে আৰু প্ৰিচাইডিং আৰু পলিং বিষয়াসকলক ইতিমধ্যে নিজৰ নিজৰ গন্তব্যস্থলত ৰৱানা হৈছে আৰু সকলো সুন্দৰমতে চলি আছে মানে নিৰ্বাচনটো ইয়াত শান্তিপূৰ্ণ হ'ব বুলি আপোনালোকে আশা কৰিছে হয় আশা কৰিছোঁ সম্পূৰ্ণ আশা কৰিছোঁ নিৰাপত্তা ব্যৱস্থাটো শক্তিশালী কৰা হৈছে হয় 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 তেওঁলোকে ইতিমধ্যে জনাইছে কি ক'ব আপুনি এই মুহূৰ্তত যে আপোনালোকৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে সকলো ৰাওনা হৈছে ইতিমধ্যে সকলো আমাৰ কেন্দ্ৰৰ পৰা ৰাওনা হৈছে আৰু আমাৰ ছিষ্টেমবিলাক বৰ ধুনীয়াকৈ দিছে এইটো প্ৰতিটা চেণ্টাৰত ধুনীয়াকৈ মেটেৰিয়েলবিলাক সংগ্ৰহ কৰি চেণ্টাৰলৈ গুচি গৈছে আৰু আমি বৰ্তমান ৰিজাৰ্ভতে বহি আছোঁ আমাৰ কিবা অৰ্ডাৰ ৰিজাৰ্ভ পুলিং অফিচাৰ হৈ আছোঁ হয় তেওঁলোক এনেদৰে আচলতে আমি সমগ্ৰ দৃশ্য দেখুওৱাৰ চেষ্টা কৰিম যিহেতু আপুনিও ওলাই আছে দেখিছোঁ আপুনিও হয়তো কোনোবা দায়িত্বত নিয়োজিত হৈছে কি ক'ব মানে হেৰি হয় ছেক্টৰ অফিচাৰ হয় ডিফু 19 ডিফু LA মোৰ আণ্ডাৰ 15-15টা পুলিং PS আছে এতিয়া এই PSৰ পুলিং এজেণ্টসকলক অলৰেডি আমি প্ৰত্যেক PSলৈ তেওঁলোকক গাড়ী দি পঠোৱা হৈছে জাষ্ট আমি পঠাওঁ হয় তেওঁলোকক আৰু আমি এতিয়া প্ৰত্যেক পুলিং PSত তেওঁলোকে সুচাৰুৰূপে গৈ পাইছে নে নাই থকা ব্যৱস্থা আমি তাত গৈ আমি তেওঁলোকক বস্তু লওঁ প্ৰশাসনে সকলো ব্যৱস্থা ভাল ধৰণে কৰিছে হয় নিশ্চয় কৰিছে প্ৰশাসনে এতিয়া ঠিকেই কৰিছে ভালে কৰিছে বৰ্তমানলৈকে আশা কৰিছোঁ মানে পুলটো ভালে হৈ যাব হয় যেহেতু আমি য'ত আছোঁ আচলতে ডিফু কলেজ এই ডিফু কলেজৰ পৰা আচলতে হাওৰা ঘাট আৰু ডিফু বিধানসভা সমষ্টিৰ বাবে তেওঁলোকে সকলো ইয়াতে কণ্ট্ৰল ৰুম হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি পেলাই পুৱাৰে পৰা সকলোকে নিয়োজিত কৰিছে যিসকল পুলিং অফিচাৰ প্ৰিজাইডিং অফিচাৰ সকলোক তেওঁলোকে আচলতে গন্তব্যস্থানলৈ ৰাওনা হৈছে আৰু এই দুইটা বিধানসভা সমষ্টিৰ বাবে সকলো প্ৰকাৰৰ তেওঁলোকে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা বুলি আমি প্ৰশাসনৰ পৰা জানিব পাৰিছোঁ আৰু পাপুৰি এটা কথা ক'ব লাগিব যে বিভিন্ন স্পৰ্শকাতৰ ভোট কেন্দ্ৰ আছে সেই স্পৰ্শকাতৰ ভোট কেন্দ্ৰসমূহতো তেওঁলোকে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে এই কথা আমি তেওঁলোকৰ পৰা জানিব পাৰিছোঁ আৰু যিহেতু আমি ইতিমধ্যে জনাই আছোঁ যে দুইটা বিধানসভা সমষ্টিৰ বাবে সকলোৱে আচলতে ব্যাপক প্ৰস্তুতি চলাই আছে আৰু সেই প্ৰস্তুতিৰ মাজতে আমি আচলতে সমগ্ৰ দৃশ্য দেখুৱাব চেষ্টা কৰিম যে অতি স্পৰ্শকাতৰ কেন্দ্ৰ বহুত আছে কাৰ্বি আংলঙৰ আৰু বিশেষকৈ ডিফুত সাধাৰণতে ডিফু কলেজত নিৰাপত্তা ব্যৱস্থা পূৰ্বতেও ঠিক তেনেধৰণে কটকটীয়া কৰি তোলা হয় কোনো সময়ত এনেধৰণৰ সৰু সুৰা ঘটনা সংঘটিত হোৱাৰো ৰেকৰ্ড আছে কিন্তু যি কি নহওক যিহেতু শান্তিপূৰ্ণভাৱে নিৰ্বাচন আজি বিগত কেইবা বছৰৰ পৰা হৈ আছে গতিকে আমি আশা কৰিম যাতে এইবেলিও শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যাওক আৰু বিশেষকৈ ভোট যি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যাতে ৰোহিত ৰাইজ দলে বলে ওলাই আহে সেই কথা আমি আমাৰ জৰিয়তে আপোনাৰ জৰিয়তে আহ্বান জনাম যে অন্য ঠাইৰ দৰে কাৰ্বি আংলংবাসী ৰাইজো যাতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে ওলাই আহে দলে বলে আৰু এই আমি দেখুৱালোঁ ডিফুৰ পৰা দেখুৱালোঁ কাইলৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এনেধৰণে সাজু হৈছে ধন্যবাদ ৰোহিত গগৈ
এই পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছো এই মুহূৰ্তত দেখুৱাম কাৰণ আমি ইতিমধ্যে কৈয়ে গৈছো যে যিহেতু ঠায়ে ঠায়ে এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে বিভিন্ন প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছো এই মুহূৰ্তত দেখুৱাম আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী বিভিন্ন ঠাইত উপস্থিত হোৱাৰ হাজোৰ দৃশ্য আমি দেখুৱালো আৰু এই মুহূৰ্ততে আমি দেখুৱাই গৈছো নিৰ্বাচনী প্ৰচাৰ সভা যেহেতু অনুষ্ঠিত হৈ আছে আৰু বিশেষকৈ আমি কৈছোৱে যে কিছু সময় পূৰ্বে বিজনী তাৰপিছতে হাজো আৰু সোণাপুৰত যেহেতু প্ৰচাৰ সভা আছে গতিকে অংশগ্ৰহণ কৰিবৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৰাওনা হৈছে এই মুহূৰ্তত আমি পোনপটীয়াকৈ দৃশ্য সোণাপুৰৰ পৰা দেখুৱাই গৈছো